Hello, my dear students. How are you? আশা কৰিছো ভালে আছা। আজি অসমীয়াতে তোমালোকক আজি এটা ইম্পৰ্টেন্ট চেপ্টাৰ নম্বৰ 14 এই চেপ্টাৰটোৰ পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ মই তোমালোকক আজি কৰাই দিম। ইয়াৰ আগৰ চেপ্টাৰ প্ৰত্যেকটো চেপ্টাৰ অলৰেডি দি থোৱা আছে, তোমালোকে সেইখিনি চালে নিশ্চয় উপকৃত হ'বা। আৰু এই চেপ্টাৰটোৰ পৰা যিকেইটা এমসিকিউ মই দিছো 100% কমন এমসিকিউ, সেইকেইটাতে তোমালোকৰ কমন পৰি যাব। সেই ভিডিঅ' কেইটা চাই ল'বা। অসমীয়া মিডিয়ামতো দিয়া আছে, হিন্দী মিডিয়ামতো দিয়া আছে, তোমালোকে যিটো ভাল পোৱা সেইটোতে চাব পাৰিবা। এতিয়া আজি মই এই 14 চেপ্টাৰটোৰ পৰা মোস্ট ইম্পৰ্টেন্ট মই 10টা এমসিকিউ দিম, 10টাৰ পৰা 100% কমন পৰিব। মই অপশনখিনি লিখা নাই, জাস্ট মই এমসিকিউ সলভ কৰি দিম একদম শৰ্টকাট ট্ৰিকত। 5 সেকেন্ডত কেনেকৈ আনসাৰ উলিয়াব পাৰা সেই টেকনিকটো শিকাই দিম, যাতে তোমালোকে এমসিকিউ খিনি অতি সোনকালে কমপ্লিট কৰিব পাৰা। লগৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। ভাল লাগিলে তোমালোকে লাইক আৰু কমেন্ট নিশ্চয় কৰিবা, আৰু বুজি নাপালে কমেন্ট কৰিবা, মই কমেন্টতো উত্তৰ দিম। এতিয়া আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1। তলৰ পৰ্যবেক্ষণটোৰ মধ্যমা হ'ব। এনেকৈ এটা পৰ্যবেক্ষণ দিয়া থাকিব পাৰে, এনেকৈ কুৱেশ্যন এটা আহে কমন। একেবাৰে সহজ বুদ্ধি আছে, তোমালোকে ইয়াত চাবা কেইটা আছে। ইয়াত 1 2 3 4 5 6 7 পৰ্যবেক্ষণ আছে। গতিকে যদি অযুগ্ম সংখ্যক পৰ্যবেক্ষণ থাকে তেতিয়া তোমালোকে কি কৰিবা, n + 1/2 এইটো, তাৰ মানে 7 + 1/2 কিমান হ'ব, 8/2 4 হ'ব। তাৰ মানে ইয়াৰ পৰা তুমি 4 নম্বৰটোৱে হ'ব ইয়াৰ মধ্যমা। 1 2 3 4 এইটোৱে হ'ব ইয়াৰ মধ্যমা। আনসাৰটো হ'ব 30। ঠিক আছে, অপচনত বেলেগ বেলেগ থাকিব, তোমালোকে 30টো সিলেক্ট কৰিবা। নেক্সট আহিলে তোমালোকৰ মাধ্য আৰু মধ্যমা ক্ৰমে 14 আৰু 15 হলে বহুলক হ'ব। প্ৰশ্নটো বৰ ইম্পৰ্টেন্ট, তোমালোকে মেইন ফৰ্মুলা এইটো মনত ৰাখিবা। এইটো মনত থাকিলে তোমালোকৰ বাকী কেইটা নিজে নিজে হৈ যাব। যদি মনত ৰাখিবলৈ অসুবিধা হয় তেতিয়া তোমালোকে এটা মন কৰিবা, এই মধ্যমাটোত কেইটা আখৰ আছে, 3টা, গতিকে ইয়াৰ লগত 3 থাকিব। মাধ্যটোত 2টা লেটাৰ আছে, গতিকে ইয়াৰ লগত 2 লগাই দিবা, তেতিয়া ফৰ্মুলাটো এনে মনত থাকিব। তোমাক যদি মধ্যমা উলিয়াবলৈ দিয়ে, মধ্যমা হ'ব এই বহুলক প্লাছ 2 মাধ্য ডিভাইডেড বাই 3। আৰু মাধ্য উলিয়াবলৈ দিলে 2টো ডিভাইড হ'ব, আৰু মধ্যমাৰ লগত 3 মাল্টিপ্লাই কৰি দিলা, বিয়োগ বহুলক। মনলৈ নাহিলে তোমালোকে এইটো মনত ৰাখিবা, মধ্যমাত কেইটা আখৰ আছে, 3টা, গতিকে 3 মধ্যমা। মাধ্যত কেইটা আখৰ আছে, 2টা, গতিকে 2 মাধ্য। এইটো মনত ৰাখিলে হৈ গ'ল। এতিয়া ইয়াৰ পৰা আমাৰ উলিয়াবলৈ দিছিলে বহুলক। বহুলক হলে এইটো লিখিবা 3 মধ্যমা, তাৰ মানে 3 মধ্যমা ইয়াত কিমান দিয়া আছে, মধ্যমাটো হলে এইটো, তাৰ মানে 3 × 15, তাৰপিছত -2 মাধ্য, তাৰ মানে 2, এইটো হল মাধ্য প্ৰথমটো 14, গতিকে এইটো হল 45 - 28, মাইনাছ কৰি দিয়া। 45ৰ পৰা 28 গলে 15 16 17, গতিকে ইয়াৰ আনসাৰটো হ'ব 17। অপচনত বেলেগ বেলেগ থাকিব পাৰে, তোমালোকে 17টো সিলেক্ট কৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 3 তো সেই ইয়াৰে প্ৰশ্ন সুধিছে, খালি অলপ ভাল সলনি কৰি দিছে। ইয়াত কৈছে এটা পৰ্যবেক্ষণৰ বহুলক আৰু মাধ্য ক্ৰমে 12 আৰু 15 হলে মধ্যমা। মধ্যমাটো হয় বহুলকৰ লগত, বহুলকটো ডাইৰেক্ট লিখি দিবা। বহুলকটো আছে 12 প্লাছ 2 মাধ্য, 2 মাধ্যৰ ভ্যালু কিমান আছে 15, এই 15 মাল্টিপ্লাই কৰি দিলা ডিভাইডেড বাই 3। এইটো হ'ব 15 * 30, 30 + 12 42/3, 42/3 মানে 14, গতিকে ইয়াৰ আনসাৰটো হ'ব তোমাৰ 14। গতিকে অপচনত বেলেগ বেলেগ থাকিব পাৰে, তোমালোকে এইটো সিলেক্ট কৰিবা। এতিয়া এইটো এটা আহিছে A to B শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক। ইয়াত মই এটা বেসিক ফৰ্মটো দি দিছো, ইয়াত বেলেগ বেলেগ প্ৰশ্ন সুধিব পাৰে। ইয়াত সংখ্যা দি দিব পাৰে, যিকোনো লেটাৰ দি দিব পাৰে, XYZ যিকোনো বস্তু দি দিব পাৰে। গতিকে এইটো মাইনাছ নহয়, এইটো বুজাইছে A ৰ পৰা B শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক হ'ব। তো শ্ৰেণী সূচক উলিয়াবলৈ হলে কি কৰিব লাগে, জাস্ট এই দুটা প্লাস কৰি দিবা, A + B/2, বাস এইটোৱে। ইয়াত যিটোৱে থাকিব প্লাস কৰিবা, ডিভাইডেড বাই 2 কৰি দিবা। আৰু এটা প্ৰশ্ন দিছো ইয়াত মই, একদম কমন প্ৰশ্ন, তলৰ কোনটো নিৰ্ণয় কৰিবলৈ সঞ্চয় বাৰম্বাৰতা ব্যৱহাৰ কৰা হয়। ইয়াত অপশনটো মই লিখিয়ে দিছো, বহুলক, মধ্যমা, মাধ্য আৰু ইয়াত এটাও নহয়। তো সঞ্চয় বাৰম্বাৰতা আমি কি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰো, যেতিয়া আমাৰ মধ্যমা উলিয়াবলৈ দিয়ে তেতিয়া আমাৰ মধ্যমাৰ ফৰ্মুলাত F1 F0 এনেকে থাকে। তাৰ মানে সঞ্চয় বাৰম্বাৰতা মধ্যমা নিৰ্ণয় কৰিবলৈ হলে আমাৰ কি লাগে, সঞ্চয় বাৰম্বাৰতা বিভাজন তালিকাটো ব্যৱহাৰ হয়। গতিকে এইটো অপশন হ'ব B2। গতিকে এইকেইটা চাবা, আৰু ইয়াৰ লগত মধ্যমা, বহুলক আৰু মাধ্য নিৰ্ণয় কৰা ফৰ্মুলা কেইটা মনত ৰাখিবা। বাস গোটেইকেইটা তোমাৰ এমসিকিউ ইয়াৰ চেপ্টাৰটোৰ পৰা তোমালোকে কৰিব পাৰিবা। আৰু কেইটামান মই দি আছো। নেক্সট এতিয়া হ'ল কুৱেশ্যন নম্বৰ 6। ইয়াত কৈছে এটা লুডু গুটি 10 বাৰ চেষ্টা কৰি পোৱা সংখ্যা হল ক্ৰমে। এইটো লুডু গুটি বুলি কোৱাৰ লগে লগে তোমালোকে আকৌ সম্ভাৱতা বুলি নাভাবিবা, কাৰণ ইয়াত কি কৈছে 10 বাৰ চেষ্টা কৰি পোৱা তথ্যটোহে দিছে। এই তথ্যটোৰ বহুলক উলিয়াব লাগে। এই বহুলক উলিয়াবলৈ হলে তোমালোকে ইমান ক্যালকুলেশন কৰিব নালাগে, তোমালোকে চাবা কোনটো নাম্বাৰ বেছি আছে। ইয়াত চাবা 2 2 2 2 টো আটাইতকৈ বেছি বাৰ আছে, 2 টো 3 টাইমছ আছে, গতিকে ইয়াৰ বহুলক হ'ব 2। বুজি পাইছা নে, আনসাৰটো হ'ব 2। এনেকৈ সিঙ্গল ডাটা থাকিলে যিটো সংখ্যা বেছি বাৰ আছে সেইটোৱে বহুলক। নেক্সট খুব ইম্পৰ্টেন্ট প্ৰশ্ন, x1 x2 ... xn, x1 ৰ পৰা nতম পৰ্যবেক্ষণৰ
বাৰম্বাৰতা ক্ৰমে দিয়া আছে F1 F2 Fn ইয়াৰ মাধ্য কি হ'ব একেবাৰে শৰ্টকাট তোমালোকে এইটো কৰিবা মাধ্যৰ ফৰ্মুলাটো যেনেকৈ আমি গড় উলিয়াও ঠিক তেনেকৈ এইকেইটা প্লাছ কৰিবা F1 + F2 ... প্লাছ Fn টো তলত লিখি দিবা Fn আৰু ওপৰত F1 ৰ লগত x1 F1 x1 প্লাছ F2 x2 প্লাছ ... Fn xn এইটো হ'ব ইয়াৰ আনসাৰ গতিকে ইয়াৰ আনসাৰ হ'ব এইটো বাৰম্বাৰতাৰ সিৰিজটো তলত প্লাছ কৰি দিবা আৰু ওপৰত এই প্ৰথম বাৰম্বাৰতাৰ লগত প্ৰথম পৰ্যবেক্ষণ মাল্টিপ্লাই কৰিবা এনেকৈ F1 F2 F2 x1 আৰু Fn xn এইটো প্লাছটো দি দিবা ইয়াত প্লাছ Fn xn কোৱেশ্চন নম্বৰ 8 এটা শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক দিয়া আছে শ্ৰেণী সূচক 17.5 আৰু নিম্ন সীমা 10 উচ্চ সীমা হল কিমান তো শ্ৰেণী সূচকটো কি আছিল শ্ৰেণী সূচক আছিল নিম্ন সীমা প্লাছ উচ্চ সীমা ডিভাইডেড বাই 2 আছিল 17.5 শ্ৰেণী সূচকটো দিয়া আছে এটো ভ্যালুটো কি আছিল নিম্ন সীমাটো ইয়াত দিয়া আছে 10 নিম্ন সীমাটো প্লাস কৰা এই উচ্চ সীমাটো উলিয়াবলৈ কৈছে উচ্চ সীমাটো উলিয়াবলৈ কৈছে ডিভাইডেড বাই 2 এতিয়া এই 2 টো ইয়াত মাল্টিপ্লাই কৰিলে কিমান হ'ব 35 এবেলে 10 প্লাস উচ্চ সীমা হৈ গল 10 টো এবেলে মাইনাস কৰিলে কিমান হ'ব 25 হ'ব গতিকে উচ্চ সীমাটো হ'ব তোমাৰ 25 এটো আনসাৰ হ'ব 25 এই প্ৰশ্নটোৰ পৰা নিম্ন সীমা উলিয়াবলৈ দিব পাৰে উচ্চ সীমাটো উলিয়াবলৈ দিব পাৰে আৰু শ্ৰেণী সূচক উলিয়াবলৈ দিব পাৰে যেটিয়া দিয়া থাকে এটো কমন কোৱেশ্চন এনেকা কোৱেশ্চন এটা এক্সামত আহিব আৰু এটা প্ৰশ্ন আছে তলৰ তালিকাখনৰ বহুলক শ্ৰেণী হ'ব বহুলক শ্ৰেণী কৰিবৰ কাৰণে এটো সাম কৰিবলগীয়া নহয় কি কৰিবা পৰিয়ালৰ সংখ্যাটো মানে এটো বাৰম্বাৰতা এটো মানে কি বুজাইছে বাৰম্বাৰতা এই বাৰম্বাৰতা শ্ৰেণী যেটো আটাইতকৈ বেছি আছে মেক্সিমাম বাৰম্বাৰতা সৰ্বোচ্চ বাৰম্বাৰতা কোনটো আছে এটো চাবা এই 8 টো আটাইতকৈ ডাঙৰ আছে গতিকে এইটোৱে হ'ব বহুলক শ্ৰেণী আনসাৰ হ'ব 3 to 5 আৰু এটা প্ৰশ্ন দিছো ইম্পৰ্টেন্ট মন কৰিবা এটো ইয়াত কৈছে তলৰ তালিকাখনৰ পৰা মাধ্য নিৰ্ণয় কৰা এতিয়া এই কোৱেশ্চনটো এমসিকিউ টো দিব পাৰে 1 মাৰ্কছৰ কাৰণে আনসাৰ এতিয়া তুমি মাধ্য ফৰ্মুলা দি কৰিবলৈ হলে কিমান টাইম লাগিব 5 মিনিট লাগি যাব গতিকে এইটো শৰ্টকাট ট্ৰিকত কেনেকৈ তোমালোকে কৰিবা এইটো তলত লিখিবা এইকেইটা প্লাস কৰি দিবা 10 + 10 20 হ'ব 20 20 35 35 আৰু 15 50 হৈ গল তলত প্লাস কৰি দিবা ঠিক আছে তাৰ পিছত ওপৰত কি কৰিবা এইটো মাল্টিপ্লাই কৰি প্লাস কৰিবা এনেকৈ মাল্টিপ্লাই মুখে কৰি লবা 7 10 * 70 3 8 * 24 মানে 240 10 * 50 500 * 7 105 হয় 1050 হৈ গল যেটো এটা আছে তাৰ পিছত 89 * 10 980 এইখিনি তোমালোকে প্লাস কৰি পাবা 2750 এইটো 2750 ডাইৰেক্ট ইয়াত লিখে কটাকটি কৰি দিয়া তোমাৰ আনসাৰ ওলাই যাব এইটো একদম ইজিলি ওলাই যাব 5 5 * 25 27 ত 5 টাইম গল 2 থাকিলে ইয়াত এইটো দি 25 হ'ব 25 ত আকৌ 5 টাইম যাব গতিকে ইয়াৰ আনসাৰ হ'ব কিমান 55 ইয়াৰ মাধ্য হ'ব 55 গতিকে এনেকৈ লং ডাঙৰ প্ৰশ্ন এনেকৈ এমসিকিউ দি দিলে তোমালোকে তেনেকৈ শৰ্টকাট টিকট কৰিবা তাৰ মানে এই দুটা মাল্টিপ্লাই কৰি ওপৰত প্লাস কৰিবা আৰু তলৰ বাৰম্বাৰতাখিনি তলত প্লাস কৰি ডিভাইড কৰি দিবা তোমাৰ মাধ্যটো ওলাই যাব গতিকে আজি ভিডিওটো কেনেকুৱা লাগিলে যদি ভাল লাগিছে শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বুজি নাপালে কমেন্ট কৰিবা মই কমেন্টত উত্তৰ দিও আৰু তোমালোকৰ ক্লাছ 10 ৰ চেপ্টাৰকে প্ৰতিটো চেপ্টাৰৰ পৰা মিনিমাম 10টাকে এমসিকিউ বাছি দিছো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকে সেইখিনি চালা আৰু বেলেগ এমসিকিউৰ কাৰণে টেনচনে ল'ব নালাগে এইকেইটা এমসিকিউৰ পৰা 100% কমেন্ট কৰিব আজি মই শিকাই দিয়া 10টা এমসিকিউৰ পৰা তোমালোকৰ দুটা এমসিকিউ 100% কমেন্ট কৰিব পৰীক্ষাত দিয়া আহি তোমালোকে কমেন্ট কৰিব পাৰিবা গতিকে এইখিনি ভালকে কনসেপ্ট ক্লিয়াৰ কৰিবা আৰু বন্ধু বান্ধৱক শেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা কাৰণ অলৰেডি আমি বহুত ভিডিও অলৰেডি আপলোড কৰিছো তোমালোকৰ 10 ৰ প্ৰতিটো ক্লাছৰ এতিয়া মই এক্সাৰসাইজো সলভ কৰি দি আছো আজিলৈ মানে পিছত আকৌ লগ পাম থ্যাংক ইউ ভেৰি মাচ